বৰপেটা বঙাইগাঁও সীমান্তৱৰ্তী এলেকা কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত বৰতাৰী সন্তোষপুৰৰ মাজেৰে বৈ যোৱা মানাহ নদী ভূমাফিয়াৰ কৰাল গ্ৰাসত। ভূমাফিয়াই ব্যক্তিগত মুনাফাৰ বাবে বিপদ মাতি আনিছে ৬-৭খন গাঁও। মানাহ নদীৰ ওপৰত থকা দলং তথা অভয়াপুৰীৰ পৰা জনিয়া বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ লগতে ৩,৯১,৯২,০০০ টকা চিমেণ্টৰ খুঁটিৰে আৰম্ভ কৰা পাৰ্কো পাইনলৈ। উল্লেখযোগ্য যে মানাহ নদীৰ দলঙৰ দক্ষিণফালে ভূমাফিয়া আলী হুছেইন চৰুৱাৰ আৰু লিয়াকত আলী জেচিবি চালক ছফিকুল ইছলামে মানাহ নদীত বিগত এমাহত নিদ্ৰা কাঢ়ি নিছে গঞা ৰাইজৰ। অবৈধভাৱে নদীৰ মাটি খনন কৰি ত্ৰাসৰ সৃষ্টি কৰা আলী হুছেইন চৰুৱাৰ, লিয়াকত আলী জেচিবি চালক ছফিকুল ইছলামে কাৰ আশীৰ্বাদত পৰিপুষ্ট সেয়াও কিন্তু স্পষ্ট হৈ পৰিছে। ইফালে এই ভূমাফিয়াসকলৰ সৈতে এক বিশেষ সংগঠনৰ নেতা কৰ্মীও জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ লগতে কলগাছিয়া আৰক্ষীৰ ছত্ৰছায়াত ভূমাফিয়া আলী হুছেইন চৰুৱাৰ, লিয়াকত আলী জেচিবি চালক ছফিকুল ইছলামে বিগত এমাহ ধৰি ৪খন জেচিবিৰে নদী খান্দি ডাম্পাৰ ট্ৰেক্টৰেৰে দিনে নিশাই অবাধে নদীৰ বুকু খনন কৰাৰ পাছতো বন বিভাগে কোনো আওকাণ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে দিনৰ ভাগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক ঘাইপথেৰে যাতায়াত কৰাটো জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে বৰপেটা জিলাৰ উপায়ুক্তই নদী বা নদীৰ পাৰৰ মাটি খন্দাত নিষেধাজ্ঞা দিয়াৰ পাছতো বৰ্তমান সময়ত জিলাৰ উপায়ুক্ত আৰু চক্ৰ বিষয়া আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে। এইদৰে নদীৰ বুকু খনন অব্যাহত থাকিলে বানপানীৰ সময়ত বৰতাৰী, ক্ষুদ্ৰখোৱা, ইছবপুৰ, সন্তোষপুৰ আদি গাঁও গৰাখহনীয়া কবলত পৰি অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব সেয়া নিশ্চিত হৈ পৰিছে। যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা জিলা প্ৰশাসনক এই অবৈধ খনন কাৰ্য বন্ধ কৰি আলী হুছেইন চৰুৱাৰ, লিয়াকত আলীৰ লগতে জেচিবি চালক ছফিকুল ইছলামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে সচেতন মহলে দাবী জনাইছে। আমাৰ মানাহ আৰু আই নদীৰ পৰা দক্ষিণ চাইডত মাফিয়াসকলে মাটি খান্দি আছে। ৪খন জিচিপি আৰু 50খন ট্ৰেক্টৰ, 20খনমান ডাম্পাৰ এতিয়া দিনে নিশা একেৰাহে কাম চলি আছে। এই কামখিনি বন্ধ হোৱাৰ কাৰণে আমি চৰকাৰ তথা বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই মাটি খনন কামখিনি বন্ধ কৰে, নহ'লে আমাৰ বৃহৎ এই অঞ্চলখনত বহুত ক্ষতি হৈ যাব। আমাৰ ২ নং ৰাজ্যিক ঘাইপথ আৰু দলঙত বহুত ক্ষতি হৈ আছে আৰু ইতিমধ্যে আপোনালোকে চাই আছে ৰাস্তাখনৰ অৱস্থা কেনেকুৱা বেয়া। গতিকে বিশেষ কৰি ক্ষুদ্ৰখোৱা, ইছবপুৰ, বৰতাৰী, সন্তোষপুৰ অলৰেডি এই গাঁওবিলাক আধাখিনি আমাৰ যা গৈছে নদীত। এনেকুৱা ধৰণৰ মাটি খান্দিলে আমাৰ এই মানুহখিনিৰ পৰিস্থিতি কি হ'ব? এই মানুহখিনিৰ দায়িত্ব কোনে ল'ব? গতিকে সেইকাৰণে আমি চৰকাৰ তথা ইয়াতে যিসকল বিষয়ববীয়া আছে তেওঁলোকক আমি অতি কৰজোৰভাৱে আহ্বান জনাইছোঁ যাতে এই মাটি খননৰ কামখিনি অতি সোনকালে বন্ধ কৰে। কোন কোন জড়িত আছে? কোন কোন জড়িত আছে এইখিনি কাম আমাৰ চান্দমামাৰ মামুন আছে, ইছবপুৰৰ লিয়াকত আছে, গৰামাৰা গাঁৱৰ ছফিকুল ইছলাম জিচিবি ড্ৰাইভাৰ তেখেতৰ লগত আৰু ইয়াৰ লগত বিশেষ এটা দল সংগঠনৰ জৰিয়তে আছে বুলি আমাৰ সন্দেহ হয়। আৰু এই যেতিয়া মানে এই দিনৰ ভাগত ট্ৰেক্টৰখন চলে এতিয়া ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা অৱস্থা হয়। এনেকুৱা হয় যে ঘৰৰ কাম বন এৰি কিনে আহি ল'ৰা ছোৱালী থৈ যাব লাগে, আকৌ আহি লৈ যাব লাগে, এনেকুৱা পৰিস্থিতি এটা হৈছে। গতিকে অতি সোনকালে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই মাটিৰ খান্দা কামখিনি অতি সোনকালে বন্ধ কৰি দিব লাগে। সন্তেকপুৰ আৰু বৰতাৰীৰ মাজমজিয়াত যি মানাহ ব্ৰিজখন আছে, এই ব্ৰিজৰ দক্ষিণ ফালে লিয়াকত আৰু মামুন নামৰ যি বালি মাফিয়া আছে, বালি মাফিয়াই এখেতসকলে যে অবাধ বালি খান্দি আছে, ডাম্পাৰ আৰু জেচিবি লগাই এখেতসকলে দিনে নিশাই বালি খান্দি আছে। ইয়াৰ লগতে আৰু এটা বস্তু আমি গম পাইছোঁ, স্থানীয় এটা বিশেষ সংগঠনৰ নেতাই ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। এখেতসকলে নিজে জড়িত থাকি এই বালি মাফিয়াৰ লগত সংগ দি বালি খান্দি আছে। এই ক্ষেত্ৰত বিশেষকৈ আমি বৰপেটা ৰোড বন বিষয়ক আমি অৱগত কৰা সত্ত্বেও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা তেনেকুৱা পদক্ষেপ লোৱা নাই। যেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিল তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। অনাগত দিনত যদি এনেধৰণৰ যে বালি খান্দিয়ে থাকে তেন্তে আপোনালোকে নিশ্চয় অৱগত বা আপোনালোকে নিশ্চয় গম পাব যে অনাগত দিনত আমাৰ এই অঞ্চলসমূহত বিশেষকৈ আমাৰ বৰতাৰী, দলাগাছা, সন্তেকপুৰ, গৰামাৰা,
উত্তৰ মনবিৰি আদি অঞ্চলসমূহত অনাগত দিনত যে বাবুকি কৰি আনিব এয়া কিন্তু নিশ্চিত। ইয়াৰ লগতে এই 2 নং বিকল্প ৰাজ্যিক ঘাইপথ, এই ঘাইপথটোৰ প্ৰতি আৰু মানা নদীৰ ওপৰত থকা দলংখন আছে, এই দলঙৰ প্ৰতি যে অনাগত দিনত ভয়ংকৰ বাবুকি কৰি আনিব এয়া কিন্তু নিশ্চিত। 100% সন্দেহ হয় বন বিষয়াসকলে নিশ্চিত জড়িত আছে। যদি জড়িত নহয় তেন্তে আপোনালোকে নিশ্চয় জানে যে যোৱা বছৰ আমি দেখা হৈছিল যে বিভিন্ন সময়ত তেখেতসকলে আহিয়ে আছিল বা এখেতসকলে পৰ্যবেক্ষণ কৰিয়ে আছিল বা যে ক'ত ক'ত বালি মাফিয়াসকলে দপদপাই আছে, এই বালি মাফিয়াসকলক দপদপনি বন্ধ কৰিছিল। কিন্তু এইটো বছৰত বালি মাফিয়াসকলক যে প্ৰতিৰোধ কৰিব তাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আমি এতিয়ালৈকে দেখা নাই। গতিকে আমাৰ সন্দেহ হয় যে ইয়াৰ লগত প্ৰশাসন জড়িত আছে বা বিশেষকৈ আমি বন বিষয়াসকল জড়িত বা এখেতসকলে যে মোটা অংকৰ যে কমিশ্যন খাই আছে বহি এয়া আমাৰ সন্দেহ হয়। চৰকাৰ তথা আমাৰ জিলা উপায়ুক্তক আমি অনুৰোধ কৰিছোঁ, বিশেষকৈ আমাৰ যে বন বিষয়াসকলক অনুৰোধ কৰিছোঁ বা আমি দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে ইয়াৰ বিৰুদ্ধে এই বালি মাফিয়াসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তি প্ৰদান কৰে বুলি আমি দাবী উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, জি নিউজ।